নমস্কাৰ সকলোকে। আমি সাধাৰণতে নিউজ পেপাৰ বা নিউজ বা যিকোনো ক্ষেত্ৰতে বা ছ'চিয়েল মিডিয়া আমি সকলোতে শুনো যে আজি ভাৰতৰ মাৰ্কেট বা নিফটি ইমান ছাইড আপ ছাইডত মুভ দিলে বা চেনচেক্স ডাউন ছাইডত মুভ দিলে ইমান পইণ্ট। আচলতে নিফটি আৰু চেনচেক্সনো কি বস্তু? আমি সকলোৱে জানো ভাৰতৰ দুটা এক্সচেঞ্জ আছে, NSE আৰু BSE। ষ্টক এক্সচেঞ্জ হৈছে এনেকুৱা এটা বস্তু য'ত কোম্পেনীবিলাকে নিজৰ কোম্পেনীটো লিষ্টেড কৰে আৰু আমি তাত মানে NSE আৰু BSEত মানে জেনেৰেল পাব্লিক ৰিটেইলাৰে তাত শ্বেয়াৰ বাই চেল কৰিব পাৰে। সেইটো হৈছে ষ্টক এক্সচেঞ্জ। NSEত বৰ্তমান সময়ত 2671 কোম্পেনী আৰু BSEত 5595টা কোম্পেনী লিষ্টেড আছে। আৰু কোনোবাই যদি আমাক পাৰ্চনেলি সোধে যে আজি ভাৰতৰ মাৰ্কেটখন কি হ'ল, তেতিয়াতো আমি ক'বলৈ প্ৰব্লেম হয় যে আজি ভাৰতৰ মাৰ্কেট কোনোবা এটা শ্বেয়াৰ আপ হ'ল, কোনোবা এটা ডাউন হ'ল, বা ইমান সোপা ষ্টক থাকে, তাৰ প্ৰতিটো ষ্টকৰ খবৰ দিবলৈ দিগদাৰ হয়। সেইবাবে টোটেল NSEত থকা 2671 কোম্পেনীৰ পৰা যিকেইটাই ভাল পাৰফৰ্মেঞ্চ দি আছে লাষ্ট 3 মান্থ, মানে 3 মান্থ এটা টাৰ্গেট লয়, 3 মান্থত যিকেইটাই ভাল পাৰফৰ্মেঞ্চ দি আছে সেই কোম্পেনী মানে তাৰে 50টা কোম্পেনী ধৰি একেলগে এখন ইণ্ডেক্স বনায়। আপোনালোকে স্ক্ৰীণত দেখিছে যিখন, এখন নিফটি 50 বুলি কোৱা হয়। আচলতে নিফটি যিটা টপ পাৰফৰ্মেঞ্চ দিয়া মানে 3 মান্থত টপ পাৰফৰ্মেঞ্চ দিয়া 50টা কোম্পেনী একেলগে এটা মানে মাৰ্কেট কেপ বনাই তাক ইণ্ডেক্স হিচাপে ইউজ কৰে আৰু তাকে নিফটি বুলি কোৱা হয়। আৰু ঠিক তেনেদৰে চেনচেক্সতো যি BSEত থকা 5595 কোম্পেনী আছে, তাৰে যিটা টপ 30 কোম্পেনী মানে লাষ্ট 3 মান্থত যি ভাল পাৰফৰ্মেঞ্চ দি আছে তেনেকুৱা 30টা কোম্পেনী চিলেক্ট কৰি তাৰ মাৰ্কেট কেপ ৱাইজ এটা ইণ্ডেক্স বনায়, তাকে চেনচেক্স বুলি কোৱা হয়। আপোনালোকে স্ক্ৰীণত দেখিছে এখন চেনচেক্সৰ চাৰ্ট হয়। তেনেদৰে আৰু বহুতো চাৰ্ট আছে, কিন্তু মেইন NSE ক্ষেত্ৰত নিফটি 50 আৰু BSE ক্ষেত্ৰত চেনচেক্স। আচলতে এই দুটাই টপ ইণ্ডেক্স বুলি ধৰা হয়। আৰু ইণ্ডেক্সৰ মাৰ্কেট প্ৰাইচৰ ওপৰত ডিপেণ্ড কৰি যিটো ট্ৰেডিং কৰা হয় সেইটোক ফিউচাৰ ট্ৰেডিং বুলি কোৱা হয়। আৰু ইয়াতো 5x মাৰ্জিন থাকে। ইয়াত কেপিটেল ৰিকুৱাৰমেণ্টটো বেছি হয় কাৰণে ইয়াত ট্ৰেডটো কম লোৱা হয় আচলতে। আৰু নিফটি 50টা কোম্পেনী প্ৰতি আচলতে 3 মাহ মূৰে চেঞ্জ হৈ থাকে, যে প্ৰতিবাৰে যে ছেইম থাকিব একে নহয়। এতিয়া মই লিষ্টখন দি দিছোঁ ইয়াত, এতিয়া বৰ্তমান যিকেইটা চলি আছে, ঠিক তেনেদৰে চেনচেক্সতো 3 মাহৰ মূৰে ভেৰিফাই কৰি কোম্পেনীবিলাক চেঞ্জ কৰি থাকে। 30টা কোম্পেনী এতিয়া লিষ্টখন ইয়াত দেখিছে আপোনাৰ। চেনচেক্সতো ইয়াত চেঞ্জ হৈ থাকে, নতুনকৈ এড কৰে, কিছুমান ইয়াত উলিয়াই দিয়ে। আৰু আপোনালোকে ইয়াত যিখন ইণ্ডেক্স দিছে, ইণ্ডেক্সত কেতিয়াও ট্ৰেড কৰিব নোৱাৰি। ইণ্ডেক্সৰ ইয়াৰ যিটো ফিউচাৰ বেলেগ এটা অপশ্যন থাকে আচলতে, তাতহে ট্ৰেড কৰি ল'ব পাৰে। মই দেখাই দিম বাৰু ইয়াত, কিন্তু ইয়াত ডাইৰেক্ট ইণ্ডেক্সত কোনো বাই চেল নহয়। ইয়াত মাত্ৰ এইটো এটা পেৰামিটাৰ হিচাপে ইউজ কৰা হয় ইয়াত চাবৰ বাবে। আৰু নিফটিতে যেনেকৈ আপোনাৰ নিফটিত যিমানখিনি লিষ্টেড বেংক আছে, বেংকখিনি লগাই এটা ইণ্ডেক্স বনাই থৈছে বেংক নিফটি বুলি। আৰু তেনেকৈ যিখিনি ফাইনেন্স কোম্পেনী আছে সেইখিনি লগাই ফিন নিফটি বুলি। আৰু তেনেকৈ বহুতখিনি ইণ্ডেক্স আছে, মিড কেপ নিফটি, সেইখিনি হৈছে এক্সট্ৰা আচলতে, কিন্তু নিফটি 50টোৱে মেইন বুলি ধৰা হয়। এইখিনি ইণ্ডেক্স বহুতখিনি আছে নিফটিটো। দেখিছে ইয়াত নিফটি 50 ডে মানে 1 ডে কেণ্ডেল। আৰু ইয়াত আপোনালোকে নিফটি 50 ডাইৰেক্ট বাই চেল কৰিব নোৱাৰে। নিফটি 50 ইণ্ডেক্সটো এটা জাষ্ট দেখুওৱা হয় যাতে ভাৰতৰ মাৰ্কেটখন কোন দিশে গৈছে, আজিৰ দিনটোত কোনফালে মুভ কৰিছে। আৰু আপোনালোকে যদি নিফটি 50 বাই কৰিব বিচাৰে, ইয়াতে অপশ্যন আছে নিফটি ফুড বুলি, মানে ফিউচাৰ FUT ফুড বুলি মাৰিলে আহিব। নিফটি ফুড বুলি মাৰিব পাৰে বা চেনচেক্সৰো আপোনালোকে ফুড বুলি মাৰিব পাৰে। তেতিয়া যিটো আহিব তাত যিটো আপোনালোকে এক্সপাইৰি থাকে, যিহেতু ইয়াত আপোনালোকে ডাউন ছাইডতো বা আপ ছাইডত দুয়োটাই বহুত ছাইডে ট্ৰেড ল'ব পাৰে বা ট্ৰেডটো কেৰি কৰিব পাৰে, সেইকাৰণে ইয়াত এক্সপাইৰি থাকে। আৰু ইয়াত আপুনি ছিংগুলকৈ কিনিব নোৱাৰে। ইয়াতো 5x মাৰ্জিন থাকে, কিন্তু ছিংগুলকৈ কিনিব নোৱাৰে, ইয়াত লট হিচাপে কিনিব পাৰে। আগতে লটৰ ছাইজটো 25 আছিলে, এতিয়া নেক্সট নিফটি 50 এটা লটৰ ছাইজ আপোনাৰ 75 কৰিলে, মানে মিনিমাম আপুনি 2 লাখ কেপিটেল হ'লে নিফটি 50 ফিউচাৰ, এইটো ফিউচাৰ বুলি কয়, ইয়াত ফিউচাৰ আপুনি ট্ৰেড ল'ব পাৰে আপ ছাইড বা ডাউন ছাইডত। চেনচেক্সৰ আপোনাৰ লট ছাইজটো 20, আগতে 10 আছিলে, এতিয়া 20 হ'ল। ইণ্ডিয়াৰ যেনেকৈ মেইন দুটা ইণ্ডেক্স আছে, নিফটি আৰু চেনচেক্স, ঠিক তেনেদৰে US মাৰ্কেটৰ আছে ডাও জন্স আৰু নাছডেক। আৰু ঠিক তেনেকৈ জাপানৰ আছে নিক্কেই বুলি এটা, চাইনাৰ SSE বুলি আছে এটা,
আৰু হংকঙৰ হেংচেং বুলি আছে এটা, এইবিলাক আচলতে ইণ্ডেক্স হয় বিভিন্ন দেশৰ। এইবিলাক চাইও মাৰ্কেটৰ যিটো ৱৰ্ল্ড মাৰ্কেটৰ চেণ্টিমেণ্ট সেইটো চোৱা হয় আচলতে। খুব ইম্পৰ্টেণ্ট বস্তু ইণ্ডেক্সটো যিকোনো এখন দেশৰ মানে মাৰ্কেটৰ বাবে। কৈছোঁ আগতে যে নিফটি ডাইৰেক্ট ইণ্ডেক্সত বাই চেল কৰিব নোৱাৰে। আপোনালোকে যদি যি ব্ৰকাৰে ইউজ নকৰে, ব্ৰকাৰত যদি চাৰ্চ কৰে নিফটি এপ্ৰিল ফুড দেখিছে, এপ্ৰিল মাহৰ মানে এইটো ইণ্ডেক্স, এপ্ৰিল মাহৰ পিছত এক্সপায়াৰী হৈ যাব ইয়াত। আৰু 75 কোৱাণ্টিটি ল'ব লাগে, লট চাইজটো এটা লট বুলি কোৱা হয় 75ক। আৰু ইয়াতকৈ মানে ইনক্ৰিজ কৰিব পাৰে, ইয়াক দি মানে কমাব নোৱাৰে। 75 পিছত 150 তেনেকৈ মাল্টিপুল হৈ গৈ থাকে কোৱাণ্টিটিটো তেনেকৈ। আৰু এপ্ৰিল মাহৰ আছে, আকৌ আপুনি এপ্ৰিল নলৈ নেক্সট মাহত বোলে মই নেক্সট মাহ এক্সপায়াৰীত ল'ব বিচাৰোঁ, তেতিয়া এপ্ৰিলৰ পিছত মে' আহিব, মে' মাহৰ এক্সপায়াৰীটো আপুনি বাই চেল কৰিব পাৰে ফিউচাৰ। নিফটি যেনেদৰে ফিউচাৰ আৰু চেনচেক্সৰ ফিউচাৰ দেখিছে এপ্ৰিল, চেনচেক্সত খালি এক্সপায়াৰীটো আপোনাৰ সাপ্তাহিক থাকে, উইক ৱাইজ এক্সপায়াৰী হয়। ইয়াত মন্থলিও থাকে, আপুনি বহুত দূৰলৈ মন্থলি এক্সপায়াৰীও আপুনি বাই কৰিব পাৰে। ইয়াত দিছে চেনচেক্স এপ্ৰিলৰ 15 তাৰিখৰ এইটো এক্সপায়াৰী হেৰি হয়, ফিউচাৰ হয়। চেনচেক্স এপ্ৰিল ফুড ফিউচাৰ বুলি মাৰিলে আহিব। আৰু দিছে প্ৰাইচটো অলপ চেঞ্জ হৈ থাকে মন্থ মানে উইক ৱাইজ। এতিয়া এপ্ৰিলত এইটো দেখিছে, এইটো এপ্ৰিলৰ আৰু এইটো 22 এপ্ৰিলৰ আচলতে 22 এপ্ৰিলৰ যিটো এক্সপায়াৰী হ'ব নেক্সট উইকত। আৰু ইয়াৰ কোৱাণ্টিটি হৈছে 20। আপুনি দেখিছে ইয়াৰ লট চাইজ যিটো এটা ছিংগুল লটত হৈছে 20 কোৱাণ্টিটি। আৰু ওপৰলৈ গৈ থাকিব পাৰিব কণ্টিনিউ বোলে 20 40 আহিব 60 তেনেকৈ লট চাইজটো বঢ়াই যাব পাৰে, কিন্তু 20তকৈ কম নহ'ব। 20 মিনিমাম 20 কোৱাণ্টিটি ল'বই লাগে। তেনেকৈ নিফটিত 75 এনেকৈ কিছুমান ভিডিঅ' আহি দিব, আপোনালোকে শিকি থাকিব পাৰিব। ধন্যবাদ।